তিনিচুকীয়াত বানৰ বিভীষিকা, বানৰ কবলত হাহাকাৰ চৌতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। জিলাখনৰ নতুন ৰঙাগড়া গাঁও, কলিয়াপানী, গটং, গৰিয়াটিং, ৱাথৈ, মিলনপুৰ আদি কৰি প্ৰায় 400ৰো অধিক বাসগৃহ এতিয়া বানৰ কবলত। যোৱা দুদিন ধৰি বিভিন্ন ঠাইত গৰু, গোহালি, ভঁৰাল পানীত বুৰ যোৱাৰ ফলত জীয়াতু ভুগিবলগীয়া হৈছে ৰাইজে। ইয়াৰ পিছতো বৰ্তমানলৈকে কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ কৰা নাই ভুক্তভোগীয়ে। আপোনালোকৰ কেইদিনৰ পৰা বানপানী হৈ আছে? বানপানী বৰ্তমান আজি 3 দিন হৈ গ'ল। 3 দিন পৰা মানুহ বহুত খোৱা পানী আৰু হাঁহ কুকুৰা, ছাগলী, গৰু বহুত অসুবিধা হৈছে। মানুহৰো বহুত অসুবিধা হৈ আছে। পানীত নামি নাও চাও নাই, বহুত কষ্ট কৰি আছে। চৰকাৰৰ পৰা কিবা সাহায্য পাইছেনে বৰ্তমানলৈকে? বৰ্তমান চৰকাৰৰ পৰা একো সাহায্য পোৱা নাই। কি আহ্বান জনাব চৰকাৰলৈ? চৰকাৰলৈ আহ্বান জনাব নাই আৰু গৰু, ছাগলী, মানুহ খোৱা যতন এইবিলাক কৰি